সকলো কলেজৰ ষ্টুডেণ্টৰ কুৱেশ্যন পেপাৰখন মোলৈ আহি গ'ল আৰু মই সেইখিনি ভালদৰে ছল্ভ কৰি দিলোঁ যেতিয়া গোটেই কুৱেশ্যন পেপাৰবোৰ সব ডিষ্ট্ৰিক্টৰে পঢ়ি যাব সেই ষ্টুডেণ্টজনৰ বেয়া হ'বলগীয়া কোনো কথাই নাথাকে চ' এইকেইদিন চাৰিওফালে মিঠাই আৰু মিঠাই হ'ব অবভিয়াছলি মিঠাই খাবই লাগিব কাৰণ মোৰ যিসকল ষ্টুডেণ্ট যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ লগত জড়িত হৈ আছিলে বা পঢ়া শুনা কৰি আছিলে মোৰ লগত সকলো ষ্টুডেণ্টৰ খুব এটা ভাল ৰিজাল্ট হৈছে এজন টিচাৰৰ কাৰণে কি হ'ব পাৰে যে নিজৰ ষ্টুডেণ্ট কিজনে যেতিয়া ৰিজাল্টটো ভাল কৰিব বেলেগৰ আগত কৈ ভাল লাগে যে মোৰ ছাত্ৰ ছাত্ৰীয়ে আজি ষ্টুডেণ্ট কিজনে আজি ইমান পাৰ্চেণ্ট পালে কেমেষ্ট্ৰি এইটো মাৰ্কছ পালে কেমেষ্ট্ৰিত ইমান পালে কেমেষ্ট্ৰিত লেটাৰ মাৰ্কছ পালে বা যোৱা বছৰ ছাত্ৰজনে ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন পাইছিলে বেটাৰমেণ্ট দিছিলে মোৰ লগত পঢ়িছে এইবাৰ ফাৰ্ষ্ট ডিভিজন পাইছে লেটাৰ মাৰ্ক উইথ লেটাৰ মাৰ্ক ইমানখিনি কথা ক'ব পৰাটো এজন টিচাৰৰ কাৰণে সৌভাগ্যৰ কথা আৰু লগতে খুব আনন্দৰ কথা মোৰ যিটো অনলাইন বেটছ বা যিখিনি ষ্টুডেণ্টে পঢ়ি আছিল আজি অকণমান ষ্টুডেণ্টৰ আগত বা মোৰ ভিউৱাৰ্ছসকলৰ আগত জনাম বুলি ভাবি পেলাই মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ এতিয়া 2023 চনত মোৰ কেইজনমান তেতিয়া মই ইউটিউবটো নতুনকৈ আৰম্ভ কৰিছিলোঁ ছাবস্ক্ৰাইবাৰো বেছি নাছিলে কেইটামান ভিডিঅ' দিয়া আৰম্ভ কৰিছিলোঁ সেই ভিডিঅ'খিনি চাই কিছুসংখ্যক ছাত্ৰ ছাত্ৰী আৰু লগতে মোৰ কিছুমান চিনাকি ৰিলেটিভ বা মোৰ ফ্ৰেণ্ডৰ তেনেকুৱা চিনাকি যিসকলে মোক ভালদৰে জানে বা মোৰ ওপৰত এটা বিশ্বাস কৰে যে ভালদৰে পঢ়াব পাৰিম বুলি তেওঁলোকে মোক কণ্টেক্ট কৰিছিলে যে মোৰ ভাইটি এজন আছে সম্বন্ধীয় বা মোৰ চিনাকি আছে বা মোৰ ভণ্টি এজনী আছে অলপমান পঢ়াই দিয়াচোন তুমি বা অলপমান চাই দিয়া তোমালোকে কাৰণ টিউশ্যন কৰিব সময় নাপায় তুমি অলপ পঢ়োৱা তোমাৰ তাতে টিউশ্যনটো লওক বা অনলাইনত পঢ়ক তুমি অলপ চাই দিয়া ঠিক তেনেদৰে মই 15জন নে 15জন প্ৰথম আছিলে 16জন পিছত এজনৰ কিবা অসুবিধা হৈছিলে 15জনমান ষ্টুডেণ্ট লৈ পেলাই এটা বেটছ এটা আৰম্ভ কৰিছিলোঁ অনলাইন মোডত মানে কেনেকৈ মই গোটেইখিনি কথা ক'ম তাৰপিছত এবাৰ তেওঁলোকৰ ৰিজাল্ট ওলাল আৰু বিশ্বাস কৰিব ৰিজাল্টটো পোৱাৰ পিছত যিটো আনন্দ তেওঁলোকৰ লাগিছে তাতকৈ বেছি আনন্দ মোৰ লাগিছে কাৰণ যিজন আছিলে হৃষিকেশ বুলি মই এতিয়া কোন কলেজৰ সেইটো ক'বলৈ অলপ মানে প্ৰাইভেচি কথা থাকে কাৰণ কলেজৰ পৰা যিহেতু আজিকালি প্ৰাইভেটলি বা কাৰোবাৰ লগত পঢ়িব গ'লে কলেজখনৰ অকণমান দিগদাৰ পায় বা প্ৰিন্সিপালসকলে অলপ বেয়া পায় গতিকে মই কলেজবোৰৰ নাম ডিছক্ল'জ নকৰিম হৃষিকেশ বুলি তেওঁ উজনি অসমৰ আছিলে যোৰহাটৰ শিৱসাগৰৰ মাজৰ হয় মই নামটো নকওঁ তেওঁ নিজে অভিয়াছলি মোৰ এতিয়া ভিডিঅ'টো চাই থাকিব বাৰু ডেফিনেটলি খুব ভাল এটা ৰিজাল্ট কৰিছে তেওঁ মানে গোটেই বেটছটোৰ ভিতৰত তেওঁৰ ৰিজাল্টটো উল্লেখনীয় হৈছে বাকীখিনিও ভাল হৈছে চবতকৈ বেষ্ট তেওঁৰ হৈছে তেওঁ তাকো এখন গভৰ্ণমেণ্ট স্কুলত পঢ়ি পেলাই য'ত তেওঁলোকৰ ভালদৰে ক্লাছ পাতিও নহয় প্ৰাইভেট স্কুলতে আজিকালি মেক্সিমাম ষ্টুডেণ্ট যায় প্ৰাইভেট কলেজতে তেওঁ গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলে আৰু তাতে ক্লাছ পাতি ভাল নহয় কাৰণে কেমেষ্ট্ৰিটো মোৰ তাত পঢ়িছিলে আৰু তেওঁ এবাৰ হায়াৰ ছেকেণ্ডেৰী যিটো ৰিজাল্ট দিলে তাতে তেওঁ 91.4% পাইছে গভৰ্ণমেণ্ট স্কুলত পঢ়ি ভাবক 91.4% হায়াৰ ছেকেণ্ডেৰীত পাইছে আৰু তেওঁ কেমেষ্ট্ৰিত লেটাৰ মাৰ্কছ পাইছে 94 খুব এটা ফূৰ্তিৰ কথা ঠিক তেনেদৰে প্লাবিতা বুলি এগৰাকী ছোৱালী আছিলে এইটো ছাইডৰ গুৱাহাটীৰ ফালৰ তেওঁ মোৰ লগত পঢ়িছিলে তেওঁ হায়াৰ ছেকেণ্ডেৰীত 89.2% পাইছিলে আৰু কেমেষ্ট্ৰিত তেওঁ উইথ লেটাৰ মাৰ্কছ 90 পাইছে অকল কেমেষ্ট্ৰিতে যে লেটাৰ মাৰ্কছ পাইছে সেইটো নহয় তেওঁলোকে ফিজিক্সতো পাইছে আৰু প্লাবিতাই ইংলিছত পাইছিলে ঠিক তেনেদৰে বিশাল আছিলে আমাৰ লগত তাৰপিছত প্ৰিয়ংকা অংকিত আছিলে তাৰপিছত আক্ৰাম আছিলে তাৰপিছত যোগানন্দ তাৰপিছত আপোনাৰ অসীম বুলি আছিলে তাৰপিছত সন্দীপ এনেকৈ বহুত কেইজন ষ্টুডেণ্টে মানে 15জন ষ্টুডেণ্টৰ মই এখন দেখিছে চাগে মই স্ক্ৰীনত প্ৰিণ্ট কৰি দিছোঁ ৰিজাল্ট শ্বীটটো ইয়াতে 12জনৰ দিছোঁ আৰু কেইজনমানৰ আছিলে তেওঁলোকে ক'লে যে ছাৰ আমাৰ নামটো বা হেৰিটো কৰিব নালাগে যিহেতু আমি লেটাৰ মাৰ্কছ পোৱা নাই কিন্তু লেটাৰ মাৰ্কছ নাপালেও তেওঁলোকে এনেকুৱা নহয় যে বহুত কম পাইছে তেওঁলোকে 75ৰ ওচৰে পাজৰে তেওঁলোকে মাৰ্কছ পাইছে এজনে 60 চাগে 9 পালে গতিকে একো নাই তেওঁলোকে মানা যেহেতু কৰিছে বা অকণমান বেয়া পাইছে বা জনাবৰ কাৰণে তেওঁ ভাবিছে যে আৰু ভাল কৰিব পাৰিলোঁ হয় বুলি কিন্তু সকলোৰে পাৰ্চেণ্টেজটো কিন্তু খুব ভাল পাৰ্চেণ্টেজ আছে মই যিসকল স্ক্ৰীনত দেখাইছোঁ তেওঁলোকৰ ভিতৰত তেওঁলোকৰ মেক্সিমাম বুলি তোমাৰ ইয়াতে স্ক্ৰীনত মই 12জনৰ দেখাইছোঁ 12জনৰ ভিতৰত 11জনেই বা হায়াৰ কেমেষ্ট্ৰিটো লেটাৰ মাৰ্কছ পাইছে আৰু হায়াৰ ছেকেণ্ডেৰীটো 83 মানে 80+ তেওঁলোকে পাই পেলাই ধুনীয়াকৈ পাছ কৰি গৈছে কেইজনমানৰ 90ৰ ওপৰতে আছে পাৰ্চেণ্টেজ ঠিক আছে এতিয়া মই ক'ম যে কেনেদৰে তেওঁলোকক মই পঢ়ুৱাইছিলোঁ অলৰেডি থাম্বনেইলটোত দেখা পাইছে কেনেদৰে পঢ়াইছিলোঁ যিহেতু মোৰ লগত এটা খুব ভাল এডভান্টেজ আছে যে যিহেতু ষ্টুডেণ্টখিনি অসমৰ সকলো জেগাৰ ষ্টুডেণ্ট মোৰ লগত জড়িত হৈ আছিলে মেক্সিমাম জেগাৰে আৰু মোৰ অফলাইনতো তেনেকৈ ভাল কলেজ কেইখনৰো ষ্টুডেণ্ট মোৰ লগত জড়িত হৈছে গতিকে মই তেওঁলোকৰ সকলোৰে
কুৱেশ্যন পেপাৰবোৰ পাই গৈছিলোঁ টেষ্ট পেপাৰবোৰ সব ডিষ্ট্ৰিক্টৰে পাইছিলোঁ তেওঁলোকক সেইমতে মই ভালদৰে গোটেই টেষ্ট পেপাৰখিনি কৰাই দিছিলোঁ বা প্ৰেক্টিছ কৰাইছিলোঁ তাৰপিছত গোটেই বছৰটো ভালদৰে পঢ়া শুনাখিনি মই কৰাইছিলোঁ গতিকে তেওঁলোকে খুব কষ্ট কৰিছিলে নিজৰো কমপ্লিট এফৰ্ট দিছে মোৰ ফালৰ পৰা মই যিখিনি পাইছোঁ গাইডেন্স দিছোঁ বা পঢ়ুৱাইছোঁ পৰীক্ষা আগমুহূৰ্তলৈকে তেওঁলোকক মই কোনখিনি বস্তু চাই যাব লাগে যিদৰে মই ইউটিউবত ষ্টুডেণ্টখিনিক সহায় কৰিছিলোঁ ঠিক তেনেদৰে মই সহায় কৰিছিলোঁ তেওঁলোককো আৰু খুব এটা ভাল মানে ৰিজাল্ট লৈছে তাৰ ভিতৰত দুজন মানৰ নিটত খুব ভাল স্ক'ৰ হৈছে আশা কৰিছোঁ এবাৰতে প্ৰথমবাৰতে তেওঁলোকে নিটতো পাই যাব এজন ডিফেন্স লাইনত যাব NDA পৰীক্ষা দিব গতিকে তেওঁৰো খুব মানে ভাল হৈছে বুলি জনাইছে কেমিষ্ট্ৰি পেপাৰখন গতিকে সকলোৰে খুবেই ভাল ৰিজাল্ট হৈছে আৰু এতিয়া বৰ্তমান মই যিটো বেটছ বৰ্তমান মোৰ হাইড্ৰজেন বেটছ বুলি আগতে মই বেটছ হিচাপে কৰা নাছিলোঁ চিনাকি মানুহ কেইজনমান লৈ পেলাই পঢ়ালোঁ কিন্তু দেখিলোঁ যে ষ্টুডেণ্টক যিহেতু মোৰ সহায় কৰিব পাৰোঁ এবাৰ মই বেটছ হিচাপে পঢ়াইছোঁ হাইড্ৰজেন বুলি এটা বেটছ সেই বেটছটো অলৰেডি অসমৰ বিভিন্ন কলেজৰ ল'ৰা ছোৱালী হৈ আছে আজিও এডমিশ্যন লৈছে গতিকে আৰু এবাৰ যেটো বেটছ মই আশা কৰিছোঁ আগৰবাৰতকৈ এবাৰৰ ৰিজাল্টখিনি আমাৰ নেক্সট 2025 যেটো হায়াৰ সেকেন্ডাৰী ৰিজাল্ট হ'ব তাত আৰু বেছি ভাল ৰিজাল্ট হ'ব কাৰণ অলৰেডি এক্সপেৰিয়েন্স হৈ গ'ল যেহেতু মোৰ গতিকে তাতকৈ আৰু বেটাৰ কৰিবলৈ মই ডেফিনেটলি পাৰিম বুলি মই বিশ্বাস কৰিছোঁ ইয়াতে কুৱেশ্যনবোৰ মই কেনেদৰে মই স্ক্ৰীনত চাগে দেখা পাইছে কেনেদৰে আমাৰ যেটো বৰ্তমান বেটছ চলি আছে কেনেদৰে মই তেওঁলোককো পঢ়াম অকমান দেখাই দিওঁ ভাবিলোঁ এতিয়া মই এখিনটা কথা এটা কওঁ যে বহুতে কি কৰে এপ লঞ্চ কৰে বা কোনোবাই ৱেবছাইটত ধৰা ভিডিঅ' দি দিলে এগালমান ভিডিঅ' দি দিছে গোটেই কোৰ্ছবোৰ তাৰপিছত ল'ৰা ছোৱালীয়ে চাইছে নাচোৱা নাই সেইটো তেনেকুৱা বা কোনোবা PDF নোটছ দিব বুলি ক'লে ধৰা দিছে বা কিছুমানে কৈ দিলে PDF নোটছ দিব তাৰপিছত বহুত দিন নোটছেই নাই ষ্টুডেণ্টৰ অসুবিধা মই লাইভ ক্লাছটোত মইতো ৰেকৰ্ডেড ভিডিঅ'ছখিনি দিওঁ কিন্তু মই বেছিকৈ ফ'কাছ কৰোঁ লাইভ ক্লাছটোত কাৰণ লাইভ ক্লাছতো মই সমানে তোমালোকৰ কলেজত যিদৰে হয় ষ্টুডেণ্টখিনিয়ে পঢ়ি যোৱাখিনিতো অলৰেডি দেখা পাইছেই লগতে যিসকল ষ্টুডেণ্টে পঢ়ি আছে তেওঁলোকে দেখা পাব এনেকৈ মই আইপেডৰ পৰা মই মানে কি হয় ৱেবছাইটত নিদিওঁ ৱেবছাইটত দি থ'লে বা ল'ৰা ছোৱালীয়ে থাকি যাব গতিকে মই কি কৰোঁ একদম মই চিম্পুলকৈ আৰু ল'ৰা ছোৱালীয়ে কি হয় এপত কিছুমানে এপত পঢ়ায় কিছুমান ৱেবছাইটত বা ইউটিউব চেনেলে এপত পঢ়ায় এপত পঢ়িলে কি হয় এইবোৰতে বেছিকৈ ফ'কাছ কৰিব লাগে এডিটিং কৰা কিবা কৰা এপটো ডেভেলপ কৰা মেইন টিচাৰজনৰ ফ'কাছটো কি বা ষ্টুডেণ্টৰ ফ'কাছটো কি হ'ব লাগে যাতে ৰিজাল্টটো ভাল হ'ব লাগে এপত কেনেদৰে ভিডিঅ' আপলোড কৰিছে কিমান ধুনীয়াকৈ বনাইছে বা ৱেবছাইটত আপলোড দিলে ল'ৰা ছোৱালীয়ে চাব লগ ইন কৰিব এইবোৰ কৰি থাকিলে সময় অভিয়াছলি ষ্টুডেণ্টৰ মাইণ্ডটো ডিষ্ট্ৰেক্ট হ'ব পাৰে গতিকে মই চিম্পুলকৈ কৰোঁ ক্লাছ ষ্টাৰ্ট হোৱাৰ আগত যিটো মোৰ হোৱাটছআপ গ্ৰুপ আছে গ্ৰুপত মই লিংকটো শ্বেয়াৰ কৰি দিলোঁ মই আইপেডৰ পৰা ধুনীয়াকৈ ইয়াতে দেখা পাইছে এতিয়া বৰ্তমান যিটো বেটছ চলি আছে হাইড্ৰজেন বেটছ মই অকণমান দেখাই দিছোঁ চোৱা কি ধুনীয়াকৈ মই দেখিছে এইবোৰ আইডিয়েল আৰু নন আইডিয়েল সলিউশ্যনৰ পূৰা ডিফাৰেঞ্চটো ইয়াতে ধুনীয়াকৈ মই এনেকৈ দি দিলোঁ দি পেলাই তাৰ মাজতে কুৱেশ্যনো কৰিব দিওঁ সিহঁতক আনচাৰো কৰিব দিওঁ নিউমেৰিকেলছো কৰিব দিওঁ গোটেই বস্তুবোৰ ইয়াতে এনেকৈ আমাৰ আৰু ইমান সোনকালে কলেজত ইমান কোৰ্ছ যোৱাই নাই মোৰ সলিউশ্যন যিটো ফাৰ্ষ্ট কেমিষ্ট্ৰি চেপ্টাৰ অলৰেডি ফিনিছ হৈ গ'ল যোৱাকালি ফিনিছ হৈ গ'ল তাৰপিছত এতিয়া আৰু যেহেতু নতুন নতুন ষ্টুডেণ্ট কিছুমান আহি আছে এতিয়া এইটো যিটো লাষ্টৰ কুৱেশ্যনটো এই কুৱেশ্যনটো কালি ৰাতি 3টা বজাত ষ্টুডেণ্টসকলে ইমানে মানে এবাৰ ষ্টুডেণ্টখিনি আৰু বেছি ৰিজাল্ট ভাল হ'ব বুলি মই ভাবিছোঁ কিয় গুৱাহাটীৰ এজন ষ্টুডেণ্টে মই নাম নকওঁ জালুকবাৰী ফালৰ তেওঁ ৰাতি 3টা বজাত মোলৈ কুৱেশ্যনটো পঠিয়াইছে ছাৰ এইটো মোক চেক কৰি দিয়কচোন হৈছেনে নাই বুলি আৰু ৰাতিটো 3টা বজাত ময়ো সাৰ পাই নাথাকোঁ ৰাতিপুৱা মই কুৱেশ্যনটো দেখিছোঁ লগে লগে কুৱেশ্যনটো যে ক'ৰ পৰা ফৰ্মুলাটো কেনেকৈ ডিৰাইভ হ'ল মই অকণমান দেখুৱাই দিছোঁ চ' ভাল লাগে ষ্টুডেণ্টসকলে বা বৰ্তমান যিসকল ছাত্ৰী আছে তেওঁলোকেও নিজাকৈ কুৱেশ্যনবোৰ কৰি পেলাই মোলৈ পঠিয়াই দিয়ে আৰু সেইদৰে মোৰ বেটছটো খুব ধুনীয়াকৈ চলি গৈছে যোৱাকালি আজিও নতুন নতুন বহুত কেইজন ষ্টুডেণ্ট জইন হৈছে তেওঁলোকৰ কাৰণেও মই আকৌ ৰিভিজন ক্লাছ টাইপৰ দিওঁ আৰু বাকী ৰেকৰ্ডেড ভিডিঅ'ছখিনি মই ইউটিউবত দি দিওঁ আগৰ বছৰ মই অনলি লাইভতে পঢ়াইছিলোঁ কিন্তু পিছত চাবলৈ মানে অকণমান কেতিয়াবা কিছুমান ষ্টুডেণ্টে অকণমান পিছতো বিচাৰে গতিকে এইবাৰ মই লাইভৰ সুবিধাটো ৰেকৰ্ডেড ভিডিঅ'ছবোৰো মানে ইউটিউবত দিওঁ লগতে যিটো নোট আছে নোটটো তেওঁ কমপ্লিট PDF নোটটো মানে ক্লাছটো চলি থাকোঁতে মই দি দিওঁ তাৰ পৰা তেওঁলোকে চাই আৰু বাকী মই কুৱেশ্যনখিনি এনেদৰে ধুনীয়াকৈ মানে বুজাই যাওঁ তেনেকৈ অসমীয়া মিডিয়ামৰো বেলেগকৈ ক্লাছ হয় অসমীয়া মিডিয়ামৰ নোটছটো মই অকণমান দেখুৱাই দিওঁ অসমীয়া মিডিয়ামৰখিনি আকৌ মই ছেপাৰেটকৈ লওঁ সিহঁতৰ কাৰণে সেইটো এটা এডভান্টেজ কাৰণ অসমৰ বহুত ষ্টুডেণ্ট আছে য'ত অসমীয়া মিডিয়ামত ক্লাছ পাতিবোৰ ভালদৰে নহয় চ' তেনেকুৱা ক্ষেত্ৰত কি হৈ যায়
স্কুলবোৰত গভৰ্ণমেণ্ট স্কুলবোৰতো অসমীয়া মিডিয়ামটোৰ প্ৰতি অকণমান মানুহৰ কি হয় মানে যেন অনীহা প্ৰকাশ কৰে গতিকে মই এবাৰ চেষ্টা কৰিছোঁ গোটেই ষ্টুডেণ্টখিনিক মানে অসমীয়াত পঢ়াবৰ কাৰণে অসমীয়া মিডিয়ামটোত কমপ্লিট অসমীয়াতে নোটছখিনি দিছোঁ আৰু সেইমতে তেওঁলোকে ক্লাছখিনি পঢ়ি গৈ আছে আৰু আশা কৰোঁ শেষৰ ফাললৈ তেওঁলোকে খুব ভাল এটা ফলাফল দেখুৱাব কাৰণ খুব ভাল ষ্টুডেণ্ট আছে আৰু এয়া মই ধুনীয়াকৈ ইয়াতে গোটেই বস্তুখিনি আছে এইটো অসমীয়া মিডিয়াম দেখা পাইছে চাগে অসমীয়া মিডিয়ামত ধুনীয়াকৈ ইয়াতে মই চিলেবাছটো অসমীয়া মিডিয়ামৰ একচুৱেলি মই ফাইলটো এতিয়া দেখা পোৱা নাই কোনটো ফাইলত সোমাই আছিলে বাৰু যিয়ে নহওক আশা কৰিছোঁ তেওঁলোকে খুব ভাল এটা ফলাফল দেখুৱাবগৈ সময়ত গৈ পাৰিব আৰু টিচাৰ এজনৰ কাৰণে সেইটোৱেই ডাঙৰ কথা যে ষ্টুডেণ্টসকলে মানে খুব কষ্ট কৰিব পাৰিছে মই যেনেদৰে পঢ়াই যাম ষ্টুডেণ্টে যেতিয়া মোৰ লগত সমানে পঢ়া শুনা কৰি যাব তেওঁলোকেও ভাল পাব আৰু সেইটো কাৰণে মই একদম চিম্পুল ৰাখিছোঁ যাতে গ্ৰুপত লিংকটো দি দিওঁ তেওঁলোকে শ্বেয়াৰ কৰি জইন কৰি ল'লে জইন কৰাৰ পিছত তেওঁলোকে পঢ়িব পাৰিলে আৰু এবাৰ যথেষ্টখিনি ষ্টুডেণ্ট মোৰ লগত জড়িত হৈছে আৰু কোনোবাই ইণ্টাৰনেটৰ কেতিয়াবা অসুবিধাও পায় তাৰ কাৰণে মই লাইভ ৰেকৰ্ডখিনিও দি দিওঁ যিটো আগৰ বছৰ মই কেৱল লাইভতে পঢ়াইছিলোঁ তেওঁলোকৰ ইণ্টাৰনেটটোৰো অসুবিধা পোৱা নাছিলে খুব এটা ভাল ৰিজাল্ট কৰিলে এইটোৱে ভাল লগা বিষয় মই সেইকাৰণে ভাবিলোঁ মোৰ অকণমান চেনেলটোত যিসকল ষ্টুডেণ্ট জড়িত হৈ আছে বা ভিউৱাৰ্ছ আছে সুধি থাকে ছাৰ আপুনি কেনেকৈ পঢ়ায় ক'ত পঢ়ায় সেই গতিকে মই অকণমান দেখুৱাই দিলোঁ যে মই আইপেডৰ পৰা কেনেকৈ বস্তুখিনি শ্বেয়াৰ কৰি লৈ পেলাই ধুনীয়াকৈ বুজাই যাওঁ আৰু সেইমতে তেওঁলোকে পায়ো ৰিজাল্টটো হৈ থাকে আৰু অহা বছৰ ডেফিনেটলি মই আৰু মোৰ সেইটোৱে এডভান্টেজ কৈছোঁৱে এতিয়া বৰ্তমান যিটো বেটছ এনুৱেল হৈ আছে হাইড্ৰজেন বেটছত মানে সকলো ভাল সকলো কলেজৰে সকলো ডিষ্ট্ৰিক্টৰে ষ্টুডেণ্টো আছে নগাঁৱৰ বা য'তে নহওক যিবোৰ নাম থকা কলেজ হয় সেইবোৰৰ ষ্টুডেণ্ট মোৰ লগত জড়িত হৈ আছে গতিকে সকলোৰে টেষ্ট পেপাৰবোৰ বা ডেইলি ছাপ'জ মান্থলি বেচিছত এক্সামবোৰ পাতে তেওঁলোকৰ যিবোৰ কুৱেশ্যন পেপাৰ চব কুৱেশ্যন পেপাৰবোৰ যেতিয়া ষ্টুডেণ্ট এজনে একেলগে পঢ়ি যাব সকলো কলেজৰ ষ্টুডেণ্টৰ কুৱেশ্যন পেপাৰখন মোলৈ আহি গ'ল আৰু মই সেইখিনি ভালদৰে ছল্ভ কৰাই দিলোঁ যেতিয়া গোটেই কুৱেশ্যন পেপাৰবোৰ চব ডিষ্ট্ৰিক্টৰে পঢ়ি যাব সেই ষ্টুডেণ্টজনৰ বেয়া হ'বলগীয়া কোনো কথাই নাথাকে চ' ডেফিনেটলি যিসকল ষ্টুডেণ্ট মোৰ লগত জড়িত হৈ আছে তেওঁলোকৰো খুব ভাল হ'ব আৰু যদি কোনোবা ষ্টুডেণ্ট জড়িত হ'ম বুলিও ভাবিছা মোৰ ডেছক্ৰিপশ্যনত দেখিছা চাগে ফোন নাম্বাৰটো আছে ফোন নাম্বাৰটোত তোমালোকে কিবা কণ্টেক্ট কৰিবলগীয়া থাকিলে বা কিবা কুৱেশ্যন থাকক বা কিবা যদি তোমালোকৰ অসুবিধা থাকে মোক সুধিলে হ'ল ডেফিনেটলি মই এনি টাইম তোমালোকৰ কাৰণে চিনেমা চাই এভেইলেবল আছে ঠিক আছে এইখিনি ক'বলগীয়া আছিলে আকৌ নেক্সট মই অহা বছৰ এনেকুৱা এটা ভিডিঅ' দিম তেতিয়া দেখিবা তোমালোকে ইয়াতকৈ আৰু ভাল ৰিজাল্ট তোমালোকক মোৰ ফালৰ পৰা দিবলৈ মই পাৰিম ঠিক আছে থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং আশা কৰিছোঁ তোমালোকে ভালদৰে পঢ়া শুনাবোৰ কৰি গৈছা আৰু যদি কোনোবাই বেটছো জইন কৰিম বুলি ভাবা অসমীয়া মিডিয়ামৰ কাৰণে ছেপাৰেট বেটছ ইংলিছৰ কাৰণে ছেপাৰেট বেটছ তোমালোকে জইন কৰি ল'বা কাৰণ এতিয়া দেৰি কৰা মানে তোমালোকৰ ৰিজাল্ট দেৰি হৈ যাব দেৰি মানে কি পাৰ্চেণ্টেজ কমি যাবগৈ চ' এতিয়া যদি ভাবিছা যে তোমালোকে যদি জইন কৰোঁ সোনকালে কৰি ল'বা ডেফিনেটলি ভাল হ'ব কাৰণ সিমানখিনি কনফিডেঞ্চ এতিয়া পঢ়াই আহি গৈছে যে যোৱা বছৰ এটা বেটছক ভাল কৰিব পাৰিছোঁ যে এতিয়া নেক্সট বেটছটো আৰু তাতকৈ ভালদৰে মানে আগুৱাই নিব পাৰিম ঠিক আছে থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং